নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম মগনিয়াৰ শীৰ্ষক কথা কবিতাটোৰ বিষয়ে। আহাচোন আমি আগবাঢ়োঁ মগনিয়াৰ শীৰ্ষক কথা কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহলৈ। আৰু মই যিখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ লগত আলোচনা কৰিম বা কৰি আছোঁ, গতিকে সেইখিনি প্ৰশ্ন উত্তৰ লিখিয়ে মই HSত 91% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ অসমীয়া বিষয়টিত। গতিকে তোমালোকেও এইখিনি প্ৰশ্ন উত্তৰ লিখি সুফল পাবা বুলি মই আশা ৰাখিছোঁ। প্ৰথমতে আমি আলোচনা কৰিম অতিৰিক্ত প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটি হৈছে কথা কবিতাৰ জনক কোন? উত্তৰ ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। দ্বিতীয় প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত কোনে কথা কবিতা প্ৰথমে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই। তৃতীয় প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ পুথিখনৰ নাম লিখা। আৰু উত্তৰটো হৈছে কথা কবিতা। এই প্ৰশ্নটো পৰীক্ষাত সঘনাই অহা দেখা পোৱা যায়। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটো ইয়াতে মই তোমালোকক লেখক পৰিচিতিৰ চমু প্ৰশ্ন উত্তৰ কিছুমান আগবঢ়াইছোঁ। প্ৰথম প্ৰশ্নটি হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয়। দ্বিতীয় প্ৰশ্নটি হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা পুথি কেইখনমানৰ নাম লিখা। উত্তৰ অমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, মৰমৰ সুৰ। আৰু তৃতীয় প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰাই অমৰ তীৰ্থ ৰচনা কৰোঁতে কোনজন কবিৰ কোনখন কবিতা পুথিৰ পৰা ভাৱানুবাদ গ্ৰহণ কৰিছে? ইয়াৰ উত্তৰটো হৈছে ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়াত কবিতা পুথিৰ পৰা ভাৱানুবাদ গ্ৰহণ কৰিছে। চতুৰ্থ প্ৰশ্নটি হৈছে কোনখন কবিতা পুথিৰ বাবে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰে? বনফুল কবিতা পুথিৰ বাবে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰে। পঞ্চম প্ৰশ্নটি হৈছে দুৱৰাদেৱে কোনখন অধিৱেশনৰ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? দুৱৰাদেৱে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিৱেশনৰ 1955 চনত সভাপতি আছিল। বনফুলৰ কবি কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। 7 নম্বৰ প্ৰশ্নটি হৈছে দুৱৰাদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1964 চনত শিৱসাগৰত দুৱৰাদেৱৰ মৃত্যু হৈছিল। 8 নম্বৰ প্ৰশ্নটি হৈছে মগনিয়াৰৰ লগত কোন কবিৰ কোনটো কবিতাৰ সাদৃশ্য আছে? ইয়াৰ উত্তৰটো হৈছে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কবিতাটোৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে। 9 নম্বৰ প্ৰশ্ন দুৱৰাই কি কি ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছে? উত্তৰ তুৰ্গেনিভৰ পয়েম ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ আইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। আমি আগবাঢ়িছোঁ আৰ্হি প্ৰশ্নলৈ। ক নম্বৰ অতি চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1। আৰু প্ৰথম প্ৰশ্নটি হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা কৰা কবিগৰাকী কোন? ইয়াৰ উত্তৰটো আমি জানোৱেই, গতিকে ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। 2 নম্বৰ প্ৰশ্নটি হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম 1992 চনত হৈছিল। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? 3 নম্বৰ প্ৰশ্নটো আছিল এইটো। ইয়াৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্ন অমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? ইয়াৰ উত্তৰটো হৈছে অমৰ তীৰ্থ পুথিখনি ফাৰ্চী চুফী কবি অমৰ খায়ামৰ ৰুবায়াত পুথিৰ ভাৱানুবাদ। আৰু 5 নম্বৰ প্ৰশ্নটি হৈছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো আমি সেই অতিৰিক্ত প্ৰশ্নতে আলোচনা কৰি আহিছোঁ। ইয়াৰ উত্তৰটো হৈছে বনফুল কাব্যগ্ৰন্থখনৰ বাবে। এইবাৰ আমি খ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ, চমু প্ৰশ্ন। আৰু এই প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3 থাকিব। কথা কবিতা বুলিলে কি বুজা আৰু ইয়াৰ 2টা বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰটো হৈছে কথা কবিতা এবিধ কবিতাই। ইয়াক কবিত্বময় গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলি ক'ব পাৰি। ইয়াৰ ভাৱ প্ৰকাশৰ মাধ্যম হ'ল গদ্য। ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ বৈশিষ্ট্যটো হৈছে কথা কবিতা এবিধ কবিতাই, ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। 2 নম্বৰ বৈশিষ্ট্যটি হৈছে কথা কবিতাৰ চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। আগবাঢ়িছোঁ কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰ হৈছে কবিতা মিত্ৰাক্ষৰ বা অমিত্ৰাক্ষ ছন্দত লিখা হয়, কিন্তু কথা কবিতা গদ্যত ৰচনা কৰা হয়। 2 নম্বৰ পাৰ্থক্যটো হৈছে কবিতাত এটাতকৈ অধিক ভাৱৰ সমাৱেশ ঘটিব পাৰে, কিন্তু কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। কবিতাত বিভিন্ন ধৰণৰ অলংকাৰৰ প্ৰয়োগ কৰা হয়, কিন্তু কথা কবিতাত অলংকাৰৰ মাত্ৰা কম যদিও ই ৰূপকাত্মক। অমৰ খায়াম কোন?
তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। হৈছে ওমৰ খায়াম, ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ'ল ৰুবায়ত। 4 নম্বৰ প্ৰশ্নটো হৈছে মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? উত্তৰ, মগনিয়াৰজনে কবিৰ পৰা মানৱীয়তা আৰু আন্তৰিকতা দান পোৱাৰ কথা কৈছে। যেতিয়া কবিয়ে মগনিয়াৰজনক দিবলৈ তেওঁৰ হাতত একো নাই বুলি কৈছিল, তেতিয়া মগনিয়াৰজনে কৈছিল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। এই কথাষাৰৰ দ্বাৰা দুয়োজনে দুয়োজনৰ প্ৰতি থকা মনৰ আন্তৰিকতা প্ৰকাশ পাইছে। 5 নম্বৰ প্ৰশ্নটি হৈছে ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? উত্তৰটো হৈছে এই উক্তি কবি যতীন্দ্ৰনাথ দুৱৰাই কৰিছিল। যেতিয়া এজন বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি তেওঁৰ ওচৰত হাত পাতি থিয় হৈছিল, তেতিয়া তেওঁক দিবলৈ কবিৰ হাতত একোৱেই নাছিল। তেতিয়া কবিয়ে মগনিয়াৰজনৰ প্ৰতি থকা মনৰ আন্তৰিকতা প্ৰকাশৰ প্ৰসংগত এই উক্তি কৰিছিল। ইয়াতে আৰু এটা অতিৰিক্ত প্ৰশ্ন আছে, মগনিয়াৰ পাতটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰটো হৈছে মগনিয়াৰ পাতটি কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। দীঘল প্ৰশ্ন। ইয়াৰ প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5 হ'ব। আমি প্ৰথমতে 2 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। মগনিয়াৰ পাতটিত কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে? উত্তৰ, যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা মগনিয়াৰ শিৰোনামৰ পাতটি এটি কথা কবিতা। ইয়াত কথা কবিতাৰ প্ৰায়বোৰ লক্ষণ ফুটি ওলাইছে। তলত সেয়া উল্লেখ কৰা হ'ল। কথা কবিতা এটিমাথো কেন্দ্ৰস্থ ভাৱ থাকে। মগনিয়াৰ কথা কবিতাত এই লক্ষণ পৰিস্ফুট হোৱা দেখা যায়। সেয়া হ'ল দুখীয়াৰ প্ৰতি কবিৰ আত্মীয়তা আৰু মানৱীয় সম্পৰ্ক। কথা কবিতা চিত্ৰধৰ্মী। মগনিয়াৰ কথা কবিতাটোৰ মাজেৰে মগনিয়াৰজনৰ লগত কবিৰ মানৱীয় সম্পৰ্কৰ চিত্ৰ সুন্দৰ ৰূপত ফুটি ওলাইছে। কথা কবিতা ৰূপকাত্মক। পাঠটিৰ প্ৰধান চৰিত্ৰ মগনিয়াৰজনে বিশ্বৰ মগনিয়াৰ বা দুখীয়াসকলক প্ৰতিনিধিত্ব কৰিছে। দুখীয়াসকলে যে মানুহৰ পৰা অকল টকা পইচা নিবিচাৰি ভাল ব্যৱহাৰ বা সহানুভূতি বিচাৰে, সেয়া ৰূপকৰ জৰিয়তে কথা কবিতাটোত ফুটাই তোলা হৈছে। কথা কবিতা গদ্যত ৰচিত হয়। মগনিয়াৰৰ কথা কবিতাটো গদ্যত ৰচনা কৰা হৈছে। এইদৰে বিশ্লেষণ কৰি চালে মগনিয়াৰ কথা কবিতাৰ প্ৰায়বোৰ লক্ষণ পৰিস্ফুট হোৱা আমি দেখিবলৈ পাওঁ। 1 নম্বৰ প্ৰশ্ন, মগনিয়াৰ শীৰ্ষক কবিতা পাঠটিৰ সাৰাংশ লিখা। আমি সাৰাংশ লিখিব লাগিব। উত্তৰটো দিয়া আছে তোমালোকক। মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড় ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি তেওঁৰ ওচৰত থিয় হৈছিল। মগনিয়াৰজনৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা চিটা কাপোৰ পৰিধান কৰি তেওঁ কবিৰ ওচৰত হাত দুখন মেলি সহায় ভিক্ষা মাগিলে। মগনিয়াৰজনৰ সেই দৰিদ্ৰ ৰূপ দেখি কবিৰ মন দুখৰে ভৰি পৰিল। কবিয়ে চলাৰ মোনাত হাত সুমুৱাই চালে, কিন্তু একো বিচাৰি নাপালে। আনকি কবিৰ লগত ৰুমাল এখনো নাছিল। সেয়ে কবিয়ে মানৱীয় সহানুভূতিৰে মগনিয়াৰজনৰ হাত দুখন সাৱটি লৈ নিজৰ অৱস্থাটো প্ৰকাশ কৰিলে আৰু খং নকৰিবলৈ ক'লে, কাৰণ তেওঁৰ হাতত একোৱেই নাই। কবিৰ মানৱীয়তাত মগনিয়াৰজন অভিভূত হ'ল। কবিৰ পৰা পোৱা আন্তৰিকতাখিনিকে পৰম দান বুলি গ্ৰহণ কৰি মগনিয়াৰজনে কবিক অশেষ ধন্যবাদ জনালে। ধনতকৈও যে অন্তৰৰ মানৱীয় অনুভূতিৰ মূল্য বেছি, সেই কথা কবিয়ে মগনিয়াৰজনৰ পৰা উপলব্ধি কৰিব পাৰিলে। আন্তৰিকতাই নিঃস্বজনৰ মনতো আশাৰ সঞ্চাৰ আনিব পাৰে। 3 নম্বৰ প্ৰশ্নটো কবি পৰিচয়ৰ বিষয়ে আলোচনা কৰিবলৈ দিছে, লিখিবলৈ দিছে। গতিকে এইটো তোমালোকে মগনিয়াৰ পাঠটিত কবি পৰিচয়তে পাবা, সেইখিনি লিখিলেই হ'ব। তাৰে পৰা মূল কথাখিনি। যদিহে লাগে এইটোও মই দি দিম তোমালোকক। আৰু 4 নম্বৰ প্ৰশ্নটোত কবিতাটো ক'ৰ পৰা লোৱা হৈছে আৰু মূল ভাৱ লিখিবলৈ দিছে। এইটো উত্তৰটো হৈছে কবিতাটো যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। আৰু মূল ভাৱটো সাৰাংশটোৰ সৈতে একে। গতিকে তোমালোকে 1 নম্বৰ প্ৰশ্নটোৰ যিটো উত্তৰ সেইখিনি লিখি দিলে হৈ যাব। আৰু 5 নম্বৰ প্ৰশ্নটোত কবি আৰু মগনিয়াৰজনৰ কথোপকথনখিনি আমাক লিখিবলৈ দিছে। সেইটো সাৰাংশটোত কবি আৰু মগনিয়াৰজনৰ কথোপকথনখিনি সুন্দৰভাৱে ফুটি উঠিছে। গতিকে সাৰাংশটো লিখি দিলে হৈ যাব। গতিকে তোমালোকৰ এইখিনিও অলপ সহজ হ'ল। আশা কৰোঁ তোমালোকক ভিডিঅ'তে বহুত কামত দিব। শেষত তোমালোকলৈ এটাই অনুৰোধ, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত লাইক এটা কৰি দিবা। আৰু যদি কিবা অসুবিধা বা বুজি নোপোৱা, তেনেহ'লে তোমালোকে ভিডিঅ'টোত এটা কমেণ্ট কৰি মোক জনাই দিবা।